অসম নাগালেণ্ড সীমান্তৰ যি তিৰুহিলছ বনাঞ্চল, সেই তিৰুহিলছ বনাঞ্চল এতিয়া নগাই প্ৰায় 90% ভূমি নগাৰ দখললৈ গুচিয়ে গ'ল। বাকী থকা আমাৰ বনাঞ্চলখনৰ এতিয়া নগাই সেই আগ্ৰাসনো আগলৈ গতি কৰি আহি আছে। এতিয়া আমাৰ যি ৰাজহ গাঁও, আমাৰ লেপচি, আগৰ পুৰণা লেপচি গাঁও, তাতো এতিয়া আপোনাৰ নগাই মানুহৰ ঘৰৰ ভেটি দখল কৰিবলৈ উঠি পৰি লাগিছে। এই ক্ষেত্ৰত কিন্তু আমাৰ যোৰহাট জিলা প্ৰশাসন আৰু আমাৰ তিয়ক SDC তেওঁলোক নিমাত। এই ক্ষেত্ৰত আমাৰ জনসাধাৰণৰ কিন্তু ইয়াৰ প্ৰতি কিবা অস্তিত্বত দেখা দিয়া নালাগিছে, আমাৰ প্ৰতি কিবা ভাবুকি অহাৰ দৰে লাগিছে। চৰকাৰে এই বিষয়ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যোৰহাট জিলা প্ৰশাসন ইয়াচাং চি বস্তিলৈ যাওঁতেও তাত নগাৰ লোকসকলে যি দুৰ্ব্যৱহাৰ কৰিলে, সেই বিষয়টো লৈ পিনেও অসম চৰকাৰ নিমাত দেখিলোঁ, আৰু যোৰহাট জিলা প্ৰশাসনৰ নিমাত দেখিলোঁ। এই ক্ষেত্ৰত তেওঁলোকে কোনো মাত মাতিব লাগিছিল, নাগালেণ্ডৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। এই ক্ষেত্ৰত এনেকুৱাকে হৈ থাকিলে কিন্তু আমি তেলেংগানা আঞ্চলিক ছাত্ৰ সন্থাই আমি কিন্তু গণতান্ত্ৰিক আন্দোলন হাতত তুলিবলৈ বাধ্য হ'ম।